নলবাৰীত এইবাৰ গৌৰৱ গগৈৰ সন্তানক ৰাজনীতিলৈ টানি আনিলে দিলীপ শইকীয়াই। নলবাৰীত একো সমষ্টিত উদ্ধত কণ্ঠে ভাষণ ৰাখি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক'লে, গৌৰৱ গগৈ মোৰ পকলা মাৰিলেই নহ'ব। তেওঁ পাকিস্তানত গৈ কোন কোন মোল্লাক লগ কৰিছিল, ভাৰতবৰ্ষৰ বাবে কি আলোচনা হৈছিল, 15 দিনে কি কৰি আছিল, সেই কথা তেওঁ ৰাইজক জনাবই লাগিব বুলি উদ্ভাষণত উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। কিন্তু গৌৰৱ গগৈ যদি নলবাৰীত আহিছে, নলবাৰীৰ ৰাইজক কৈ যাওক তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই। কোনো অপৰাধ নহয় পাকিস্তানত যোৱাটো, মুখেৰে কওক গৈছিল নে যোৱা নাই, হয় মই গৈছিলোঁ, নহয় মই যোৱা নাই। আৰু কওক তেওঁ যিহেতু ডেপুটি লিডাৰ অফ দি লোকসভা, তেওঁ ৰাইজক কৈ যাব লাগিব, পাব্লিক ডোমেইনত ক'ব লাগিব, থাকিব লাগিব, সংগ্ৰহে ৰেকৰ্ড থাকিব লাগিব 15 দিন পাকিস্তানত গৈ মই কি কৰিলোঁ, কোন মোল্লাক লগ কৰিলোঁ, ক'ত মৌলবীক লগ কৰিলোঁ, কাক ক'ত লগ কৰিলোঁ, উচ্চায়ুক্তক লগ কৰিলোঁ, দেশৰ কাৰণে কিবা কথা পাতিলোঁ, ক'ত কি কৰিলে 15 দিন বা 20 দিন যিমান দিন আছে প্ৰতিটো দিনৰ চাহ খাই ক'ত খাইছে, ভাত ক'ত খাইছে, এইটো আমাক নালাগে। অন্যহাতে গৌৰৱ গগৈ দুই সন্তানক ৰাজনীতিৰ মাজলৈ টানি আনি গৌৰৱ গগৈ নিজৰ সন্তানক কিয় ব্ৰিটেইনৰ নাগৰিকত্ব দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। গৌৰৱ গগৈ ডাঙৰীয়াৰ ধৰ্মপত্নী বাৰু ভাৰতীয় নহয়, ঘনীয়েকজনীয়ে ভাৰতীয় নাগৰিকত্ব লোৱা নাই, কোনো কথা নাই। সোনিয়া গান্ধী ডাঙৰীয়াও লোৱা নাছিলে। 19 বছৰ নে 24 বছৰৰ মূৰত সোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব লৈছিল, কোনো আপত্তি নকৰোঁ আমি। তোমালোকে যদি বাকী মানে আমেৰিকান চিটিজেনছ লৈ আছা, তোমালোকে যদি ব্ৰিটেইনৰ চিটিজেনছ লৈ আছা, কোনো আপত্তি নাই। কিন্তু গৌৰৱ গগৈৰ ল'ৰা ছোৱালী যি আছে মই নাজানো, দুটা কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে। বাই বাৰ্থ তেওঁলোক ভাৰতীয় হ'ব লাগে, বাই বাৰ্থ তেওঁলোক ভাৰতীয় হৈছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত কাৰ হেঁচাত তেওঁলোকে ভাৰতৰ এই দুটা সন্তানক ভাৰতীয় নাগৰিকত্ব নিদি ব্ৰিটেইনৰ নাগৰিকত্ব দিয়াৰ যি অভিযোগ আহিছে, তাৰ উত্তৰো গৌৰৱ গগৈ ডাঙৰীয়াই দেশবাসীক দিব লাগিব। অন্যহাতে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদান কৰিবলৈ ৰাইজ ওলাই আহিছে। উজনিয়াৰ দক্ষিণ অসমত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। প্ৰতিখন সভাতে ৰাইজৰ উৎসাহ উদ্দীপনা দেখি অভিভূত হৈছোঁ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতো আমি ভাল ফলাফল লাভ কৰিম। নলবাৰীত ইহু সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। কিন্তু মই দেখিছোঁ ৰাইজ ওলাই আহিছে, পঞ্চায়ত নিৰ্বাচন বুলিও ৰাইজে ব্যাপক উৎসাহেৰে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে। গতিকে যিসকলে আজি প্ৰথম পৰ্যায়ত ভোটদান কৰিলে সকলোকে মই বিশেষকৈ উজনি আৰু দক্ষিণ অসমৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাৰ্ষ্ট ফেজত ভাল হ'ব আমাৰ, ফাৰ্ষ্ট ফেজত 14খন জিলাত মোটামুটিভাৱে আমাৰ যিখিনি আমাৰ ষ্ট্ৰাইক ৰেট যোৱাবাৰ আছিলে তাতকৈ বহুত ভাল হ'বই আৰু অভূতপূৰ্ব এটা ফলাফল আমি উজনি আৰু দক্ষিণ অসমত বা বৰাক ভেলী আমি লাভ কৰিবলৈ সক্ষম হ'ম। গৌৰৱ গগৈ তেওঁৰ সমস্ত কথা ৰাজহুৱা কৰিবলৈ চৰকাৰক আহ্বান জনোৱা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, তেওঁ পাকিস্তানত যোৱাটো হয় নে নহয় নিজ মুখে কৈ নিদিয়ে কিয়, চৰকাৰক ৰাজহুৱা কৰিবলৈ ঠেলি দিব নালাগে, তেওঁ নিজ মুখে কৈ দিলে হ'ল বুলি উল্লেখ কৰি গৌৰৱ গগৈ নিজ সন্তানক নাগৰিকত্বৰ পৰা বঞ্চিত নকৰাটো ভাল হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰে। মই এইটো কথাই কৈছোঁ, গোসাঁই ঘৰত কোন কল খোৱা নাই, তোমাক সোধাই নাই নহয় গোসাঁই ঘৰত কোনে কল খাইছে সেইটো ক'ব, যোনে খাইছে ই ক'ব। এতিয়া পাকিস্তানত গৈছে নে যোৱা নাই, হাই या না, তেওঁ কিয় কৈ নিদিয়ে, ক'ৰবাত কৈ মানি লৈছেনে গলত কিবা তেওঁ কৈ দিলে হ'ল গৈছোঁ যোৱা নাই। যে নাগৰিকত্ব তেওঁলোকৰ ভাৰতীয়ৰ পৰা গৈ ব্ৰিটেইন নাগৰিকত্ব ল'লে, এনেকুৱা যদি কথা হয় তেনেহ'লে যদি নিজৰ এই জন্মভূমি মাতৃভূমিখনৰ প্ৰতি যদি নিজে জন্ম দিয়া সন্তানটোক যদি এই যিটো নাগৰিকত্বৰ অধিকাৰৰ পৰা মাক দেউতাকে তেওঁলোকেতো জনা হোৱা নাই, যদি অধিকাৰৰ পৰা বঞ্চিত কৰে, গতিকে এই কথাটো ভাৰতবৰ্ষৰ ৰাইজে গম পোৱা উচিত। তেওঁ কৈ দিয়ক মোৰ ল'ৰা ছোৱালী দুটা ভাৰতীয় নাগৰিক নহয়, বা মোৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক হয়, বা মোৰ ল'ৰা ছোৱালী দুয়োটাই দ্বৈত নাগৰিকত্ব লাভ কৰিছে, কথাটো কৈ দিয়ক। এইখিনি কথা নকৈ কেৱল মাত্ৰ তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা অন্য কোনোবা নেতাৰ কথাই হওক, তেওঁ খালি উত্তৰটো আওপকীয়া কৈ দিয়ে।
ইফালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজবৰুৱাকে ধৰি বিভিন্নজন নেতাৰ উপস্থিতিত ভাষণ প্ৰসংগত সভাপতি দিলীপ শইকীয়াই কয় টিহু অঞ্চলৰ ৰাইজ সকলো ক্ষেত্ৰতে সচেতন কাক ভোট দিব লাগে তেওঁলোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন সন্দৰ্ভতো ব্যাখ্যা কৰে কাক ভোট দিব লাগে কিয় ভোট দিব লাগে কিবা বহলাই কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ আমাৰ টিহু অঞ্চল নলবাৰী জিলাৰ অন্যতম সকলো দিশতে আগবঢ়া শৈক্ষিক সামাজিক ৰাজনৈতিক আৰ্থিক সকলো দিশত আগবঢ়া এখন সজাগ আৰু এখন শিক্ষিত সমাজ তথাপিও দুই চাৰিটা কথা পঞ্চায়ত নিৰ্বাচন আৰু দেশৰ সামগ্ৰিক বিকাশ সন্দৰ্ভত মই ক'বৰ কাৰণে চেষ্টা কৰিম আমি সকলোৱে জানো যে ভাৰতবৰ্ষত যি পঞ্চায়তী ৰাজ ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল 1992 চনত 1992 চনত আমাৰ দেশৰ সংবিধানৰ 73 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষত তিনি খলপীয়া যি শাসন ব্যৱস্থা পঞ্চায়তী ৰাজ এই পঞ্চায়তী ৰাজ আইনলৈ ৰূপান্তৰ হৈছিল 1993 চনৰ পৰা আমাৰ দেশত এই পঞ্চায়তী আইন বাস্তৱত কাৰ্যকৰী হোৱা আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰাই ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ বিকাশৰ কাৰণে গ্ৰামাঞ্চলত বাস কৰা সৰ্বস্তৰৰ জনগণৰ বাবে আমি যাতে বিকাশৰ এক নতুন ধাৰা আৰম্ভ কৰিব পাৰোঁ উন্নয়নৰ যাতে নতুন দিগন্তৰ সূচনা কৰিব পাৰোঁ সেই লক্ষ্যৰে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তন হৈছিল